উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ কথা বহুতে কৈ আছিলে উদ্যম ৰেজিষ্ট্ৰেশ্যনখন কেনেদৰে ঘৰত বহিয়ে বনাই ল'ব পাৰিব জানি লোৱা আহক এটা ব্যৱসায় কৰিবলৈ হ'লে উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ বৰ্তমান সময়ত অতি প্ৰয়োজনীয় এইখন কেনেকৈ বনাব পাৰিব জানি লোৱা আহক প্ৰথমে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি পেলাই আপুনি এইটো ৱেবছাইটত আহিব পাৰিব ইয়াৰ উপৰি আপুনি গুগলত ডাইৰেক্ট mynacomputers.in বুলি চাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব এই ৱেবছাইটত আহিলে এইটো মূল পেজটো ইয়াত খোল খাব ইয়াত এইটো হোম পেজটো ইয়াৰ তললৈ আপুনি স্ক্ৰল কৰি আহিব তললৈ স্ক্ৰল কৰি আহিলে উদ্যম ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো পাব আপুনি এইটো চাওক উদ্যম ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ইয়াত আপুনি ক্লিক কৰিব এইটো ক্লিক কৰিলে এইটো পেজটো খোল খাব এইটো পেজত আপুনি কেইটামান বস্তু আপলোড কৰিব লাগিব ফটোকেইটা লিখা আছে চাওক প্লিজ আপলোড অল ডকুমেণ্টছ আপোনাৰ আধাৰ কাৰ্ডখন বেংক পাছবুকখন পান কাৰ্ডখন এই তিনিটা বস্তু আপলোড কৰিব লাগিব লগতে আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰটো আমাক দিব লাগিব য'ত অ'টিপি যাব সেই গোটেইকেইটা বস্তু আপুনি ইয়াত যিটো ড্ৰেগ এণ্ড ড্ৰপ ফাইল শ্বেয়াৰ অৰ ব্ৰাউজ ফাইল এইটো অপশ্যন আছে তাত আপুনি আপলোড কৰি দিব লাগিব সেই গোটেইকেইটা ফাইল আপুনি PDF কৰি পেলাই দিব পাৰিব আৰু JPG কৰি পেলাই আপলোড কৰিব পাৰিব ধৰি লওক মই আপোনাক দেখাব পৰা নাই এটা PDF ফাইল ইয়াত আপলোড কৰি দিছোঁ তাৰপিছত আপুনি এড টু কাৰ্ট অপশ্যনত ক্লিক কৰি পেলাই নেক্সট পেজলৈ যাব পাৰিব আৰু বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাৰ লগত ডাইৰেক্ট হোৱাটছএপ যোগে কণ্টেক্ট কৰিব পাৰিব মই এড টু কাৰ্ট কৰিছোঁ কৰি পেলাই নেক্সট পেজলৈ আহিছোঁ নেক্সট পেজলৈ অহাৰ পিছত আপুনি ভিউ কাৰ্ডত ক্লিক কৰিব ভিউ কাৰ্ডত ক্লিক কৰাৰ পাছত তললৈ আহি পেলাই ইয়াত চাওক দুটা অপশ্যন আছে ফ্ৰী শ্বিপিং আৰু ফাষ্ট শ্বিপিং এই দুটা অপশ্যন আছে বাই ডিফল্টতে ফ্ৰী শ্বিপিং হৈ থাকে এইটো ফ্ৰী শ্বিপিংটো ৰাখিবলৈ দিব উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে শ্বিপিঙৰ প্ৰয়োজন নাই আমি আপোনাক PDF ফাইলটো হোৱাটছএপত দি দিম বনাই পেলাই আপুনি যিকোনো এখন কম্পিউটাৰ দোকানত গৈ পেলাই প্ৰিণ্ট কৰি পেলাই লৈ ল'ব পাৰিব সেইটো তাৰপিছত আপুনি প্ৰচিড টু চেকআউটত ক্লিক কৰিব তাৰপিছত বিলিং ডিটেইলছ দিব লাগিব আপোনাৰ নামটো আপোনাৰ টাইটেলটো লাষ্ট টাইমত দিব আপোনাৰ সম্পূৰ্ণ ঠিকনাটো ইয়াত দিব আপোনাৰ টাউন বা চিটি বা ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দিব ষ্টেটখন বাই ডিফল্ট আসাম হৈ থাকে আপুনি যদি অসমৰ পৰা এপ্লাই কৰিছে বাই ডিফল্ট এইটো আসামী হৈ থাকিব আৰু যদি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিছে আপোনাৰ ষ্টেটৰ নামটো ইয়াত সলাই দিব ইয়াৰ পৰা পিন নম্বৰটো সঠিকভাৱে ইয়াত দিব আপোনাৰ ফোন নম্বৰটো সঠিকভাৱে ইয়াত দিব য'ত আমি আপোনাক OTP কাৰণে ফোন কৰিম ফোন নম্বৰটো ইয়াত দিব এটা ইমেইল এড্ৰেছ ভেলিড ইমেইল এড্ৰেছ ইয়াত দিব দি পেলাই পে'মেণ্ট ক্লিক কৰিব পে'মেণ্ট ক্লিক কৰাৰ লগে লগে পে'মেণ্ট পেজটো খোল খাই যাব পে'মেণ্ট পেজটো খোল খালে তাত আপুনি পে'মেণ্টটো কৰি দিব পে'মেণ্টটো ছাকচেছফুল হৈ যোৱাৰ পাছত আপুনি যিকেইটা ডকুমেণ্টছ আপলোড কৰিছে গোটেইকেইটা ডকুমেণ্টছ আমাৰ ওচৰলৈ আহি যাব আমি ডকুমেণ্টছকেইটা ভেৰিফাই কৰি আপোনাৰ কাৰণে উদ্যম ৰেজিষ্ট্ৰেশ্যনখন বনাই দিম উদ্যম ৰেজিষ্ট্ৰেশ্যন বনোৱাৰ সময়ত আমি আপোনাক OTP কাৰণে ফোন কৰিম গতিকে আপুনি যিটো ফোন নম্বৰ দিছে নম্বৰটো সঠিকভাৱে দিব আৰু নম্বৰটো লগত ৰাখিব এইদৰে অতি সহজে আপুনি ঘৰত বহি পেলাই আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যনখন বনাই ল'ব পাৰিব ইয়াৰ উপৰি আপুনি এইটো পৰ্টেলৰ যোগেৰে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব অসম চৰকাৰৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ কাম ইয়াত আছে প্ৰথম যেটো অপশ্যন আছে ইয়াত চাওক পান কাৰ্ড এপ্লাই ইয়াত আপুনি নতুন পান কাৰ্ড বনাব পাৰিব পান কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব মাইনৰ পান কাৰ্ড বনাব পাৰিব অৰ্থাৎ সৰু ল'ৰা-ছোৱালী পান কাৰ্ড বনাব পাৰিব ইয়াৰ পৰা মাত্ৰ 150 টকাতে পান কাৰ্ডসমূহ বনাই পেলাই আমি আপোনাৰ ঘৰৰ এড্ৰেছত পঠাই দিম ফটো যেটো অপশ্যন আছে ফটো অপশ্যনত আপুনি আপোনাৰ ফটোসমূহ প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব হাই কোৱালিটি ফটো প্ৰিণ্ট হয় আমাৰ তাত ফটোসমূহ ফ্ৰেম আৰু উইদাউট ফ্ৰেম দুইটা অপশ্যন এভেইলেবল আছে PVC কাৰ্ড অপশ্যনত আপুনি আপোনাৰ কাৰ্ডসমূহ PVC কাৰ্ড ৰূপে অৰ্থাৎ হাৰ্ড কপি প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আয়ুষ্মান কাৰ্ড ভোটাৰ কাৰ্ড যিমানবিলাক কাৰ্ড আছে সেই কাৰ্ডসমূহ প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব আপুনি সাৰ্টিফিকেট এপ্লাই আসাম এই যেটো অপশ্যন আছে ইয়াত আপুনি অসম চৰকাৰ যিমানবিলাক সাৰ্টিফিকেট আছে গোটেইসমূহ আপুনি এপ্লাই কৰিব পাৰিব ইয়াৰ পৰা আপোনাৰ কাষ্ট সাৰ্টিফিকেট NCL সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট যিমান অপশ্যন আছে গোটেইসমূহ আপুনি ইয়াৰ পৰা সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব PDF প্ৰিণ্ট অপশ্যনত আপুনি আপোনাৰ PDF ফাইলসমূহ প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ফ্লেক্স বা বেনাৰ প্ৰিণ্ট অপশ্যনত আপোনাৰ যদিহে ফ্লেক্স বা বেনাৰ বনাবলগীয়া থাকে তেতিয়াহ'লে সেইসমূহ বনাই পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰি আপোনাৰ যদি দ্বিতীয় অফিচৰ লগত ৰিলেটেড কিবা কাম থাকে গাড়ী ইনস্যুৰেঞ্চ কৰা গাড়ীৰ RC কিবা কাম থাকে নতুন যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স বনাবলগীয়া থাকে ড্ৰাইভিং লাইসেন্স ৰিনিউ কৰিবলগীয়া থাকে সকলোসমূহ কাম আমি কৰি দিওঁ তাৰ বাবে আপুনি আমাৰ লগত WhatsApp যোগে কন্টেক্ট কৰিব পাৰিব আমাৰ WhatsApp নম্বৰটো স্ক্ৰিনত দেখুৱাই হৈ আছে মই পুনৰবাৰ কৈও দিছোঁ নম্বৰটো হৈছে 9707270364 এইটো আমাৰ WhatsApp নম্বৰ মন কৰিব কেৱল খালি অফিচ টাইমতহে আমাৰ লগত কন্টেক্ট কৰিব WhatsApp যোগে আৰু আপোনালোকে ফোন কৰিলে আমি ব্যস্ততাৰ বাবে ফোন ৰিচিভ কৰিব সময় নাপাবও পাৰো গতিকে আপুনি WhatsAppত এটা মেছেজ দি ৰাখিব আমি যেতিয়া সময় পাম আমি আপোনাক WhatsAppলৈ কন্টেক্ট কৰিম